হয় ৰাজদীপ ইতিমধ্যে ভাৰতে স্পষ্ট কৰি দিছিলে যে পাকিস্তানে যদি আক্ৰমণৰ চেষ্টা চলায় তেনেহলে তীব্ৰ প্ৰতিক্ৰিয়া হ'ব ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু তেনেই হৈছে যি ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰিছিল ভাৰতক বাৰম্বাৰ আৰু তাক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল কালি নিশাৰ ভাগত সন্ধিয়াৰ পৰা ভাৰতীয় সেনাই আৰু তাৰ পিছত ভাৰতে যে প্ৰত্যুত্তৰ নিদিয়াকৈ বহি থাকিব ভাৰতে যে নিজৰ শক্তি নেদেখাব সেয়া তেনেকৈ কোনো পধ্যেই হ'ব নোৱাৰে আৰু যাৰ বাবদ পাকিস্তানৰ যি এই কুকীৰ্তি সেই কুকীৰ্তিৰ বিৰুদ্ধে ভাৰতে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছিল আৰু প্ৰত্যাক্ৰমণ আৰম্ভ কৰি পাকিস্তানৰ কেইবাটাও স্থানত আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণৰ খবৰ ইতিমধ্যে আমি পুৱাৰৰ পৰা দি আছো পাকিস্তানৰ লাহোৰ ইছলামাবাদ ৰাৱালপিণ্ডি পেছোৱাৰত বিস্ফোৰণ হোৱা পৰিলক্ষিত হৈছে আৰু ভাৰতীয় সেনাই পাকিস্তানত আক্ৰমণৰ ইয়াৰ ফল লাহোৰৰ যি বিমান ঘাটি সেই বিমান ঘাটিৰ সমীপত ডাঙৰ বিস্ফোৰণ হৈছে সমান্তৰালভাৱে পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় নুৰখানত আছে তাতেও এনেধৰণৰ বিস্ফোৰণ হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে পাকিস্তানৰ বিভিন্ন স্থানত ভাৰতীয় সেনাই যি তীব্ৰ প্ৰত্যাক্ৰমণ কৰিছে আৰু ক'ব লাগিব পাকিস্তানৰ যি চাতুৰালি সেই পাকিস্তানৰ চাতুৰালি ইতিমধ্যে কালিৰ দিনটোতেই বা পৰহিৰ দিনটোতেই স্পষ্ট কৰিছিলে ভাৰতীয় বিদেশ মন্ত্ৰালয়ে কিয়নো পাকিস্তানী সেনাই পাকিস্তানী চৰকাৰে তেওঁলোকৰ যিসকল নাগৰিক সেই নাগৰিকক ঢাল ৰূপে লৈ ভাৰতক আক্ৰমণ কৰি আহিছিলে আৰু যি আন্তঃৰাষ্ট্ৰীয় যি ফ্লাইটসমূহ সেই ফ্লাইটসমূহক ঢাল ৰূপে লৈ তেওঁলোকে ভাৰতত আক্ৰমণৰ চেষ্টা চলাইছিলে আৰু এই যিটো চক্ৰান্ত পাকিস্তানৰ সেয়া ফাদিল হৈছিলে কালি আৰু পৰহিৰ দিনটোতে কাৰণ তেওঁলোকে সীমাৰ সিফালৰ পৰা অহৰহ ড্ৰোন নিক্ষেপ কৰিছিলে আমাৰ ভাৰতৰ ফালে কিন্তু ভাৰতে যিহেতুকে সেই ড্ৰোনসমূহ ধ্বংস কৰিব লাগিব ধ্বংস কৰাৰ নিমিত্তে ভাৰতৰ ফালৰ পৰা সেই ড্ৰোনক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছিল আৰু ড্ৰোনসমূহ ধ্বংস কৰা হৈছে কিন্তু পাকিস্তানে যেতিয়া সীমাৰ সিপাৰৰ পৰা ভাৰতত আক্ৰমণ কৰিছিলে ড্ৰোন নিক্ষেপ কৰিছিলে বা মিছাইল নিক্ষেপ কৰিছিলে সেই সময়ত বৰ্ডাৰৰ সিপাৰে আকাশমাৰ্গৰ যিসমূহ আন্তঃৰাষ্ট্ৰীয় বিমান আছে সেই আন্তঃৰাষ্ট্ৰীয় বিমানসমূহ তেওঁলোকে বন্ধ কৰা নাছিলে এয়াৰ বেছসমূহ বন্ধ কৰা নাছিলে ঠিক বৰ্ডাৰৰ সমীপতেই যিসমূহ ফ্লাইট আছে সেই ফ্লাইটসমূহ উৰি আছিলে কেনেবাকৈ তেওঁলোকৰ এই মনোবাঞ্ছা আছিল যে ভাৰতে প্ৰতিৰক্ষাৰ বাবে যেতিয়া তেওঁলোকৰ ড্ৰোনসমূহ ধ্বংসৰ বাবে প্ৰত্যাক্ৰমণ কৰিব বা তেওঁলোকৰ মিছাইলসমূহ ধ্বংস কৰিবলৈ প্ৰত্যাক্ৰমণ কৰিব তেনে সময়ত যদি কিবা কাৰণত তেওঁলোকৰ ফ্লাইটসমূহত লাগি যায় ফ্লাইটসমূহৰ যিসমূহ যাত্ৰী আছে সেই যাত্ৰীৰ হানি বিঘিনি হয় তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কান্দিব পাৰিব যে ভাৰতে আমাৰ সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰিছে আৰু সেই দুহাই দি কেনেবাকৈ এই যে ভাৰত আৰু পাকিস্তানৰ মাজৰ যি সংঘাত সেই সংঘাতটো অন্য দিশে লৈ যাব পাৰে নেকি তেওঁলোকে চেষ্টা চলাইছিলে সেয়া ইতিমধ্যে কালিৰ যি প্ৰেছ মিট আছিলে সেই প্ৰেছ মিটত স্পষ্ট হৈ পৰিছে আৰু পাকিস্তানে যে নিজে সেনাৰ বল নাই অৰ্থনীতিৰ বল নাই তেওঁলোকে নিজে নোৱাৰে কিন্তু তেওঁলোকৰ নাগৰিকক ঢাল কৰি ভাৰতত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে সেয়া ইতিমধ্যে স্পষ্ট হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত ইয়াৰ মাজৰ যি পাৰ্থক্য সেই পাৰ্থক্য ইতিমধ্যে স্পষ্ট হৈ পৰিছে ভাৰতে ভাৰতীয় নাগৰিকক সুৰক্ষা দিবৰ কাৰণে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিৰক্ষাৰ বাবে সকলোখিনি ব্যৱস্থা কৰিছে বৰ্ডাৰৰ সমীপৰ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ বিমান উৰণ বন্ধ কৰি দিছে এয়াৰ বেছসমূহ বন্ধ কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ বিমানৰ হানি বিঘিনি নহয় বিমান যাত্ৰীৰ হানি বিঘিনি নহয় তাৰ পৰিৱৰ্তে পাকিস্তানৰ নাগৰিকৰ জীৱন বিপদত পেলাই তেওঁলোকৰ বৰ্ডাৰৰ সমীপৰ এয়াৰ বেছসমূহ খোলা ৰাখিছিল আৰু তাতে অহৰহ লাহোৰ হওক বা অন্যান্য যিসমূহ স্থান আছে তাত অহৰহ তেওঁলোকৰ সেই ফ্লাইটসমূহ উৰি আছিলে গতিকে পাকিস্তানে যে নিজৰ নাগৰিকৰ সুৰক্ষা নিবিচাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে হওক সেনা প্ৰধানেই হওক যিসমূহ বিষয়া আছে সেই বিষয়াসকলে কেৱল ক্ষমতা বিচাৰে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু ক'ব লাগিব এই ক্ষেত্ৰত ভাৰতে যে কোনো কাৰণতে বহি নাথাকে সেয়া স্পষ্ট হৈ পৰিছে কাৰণ কালি প্ৰধানমন্ত্ৰীয়ে কেইবাখনো বৈঠকত মিলিত হৈছিলে প্ৰথমতে তেওঁ প্ৰাক্তন যিসকল সেনা বিষয়া আছে বা সেনা মুৰব্বী আছে সেইসকলৰ সৈতে প্ৰথমে বৈঠকত মিলিত হৈছিলে আৰু তেওঁলোকৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰিছিলে তেওঁলোকৰ অভিজ্ঞতা ল'বলৈ চেষ্টা কৰিছিলে তাৰ পিছত ৰৰ ডিজি আইবিৰ ডিজি সমান্তৰালভাৱে তিনি সেনা প্ৰধান আৰু NSA অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হৈছিলে এয়া সামৰিক যি কুচকাৱাজ সেই কুচকাৱাজৰ প্ৰধানমন্ত্ৰীয়ে বুজ লৈছিল আৰু পৰৱৰ্তী স্থিতি কি হ'ব
পাৰে পৰৱৰ্তী পৰিস্থিতি কি হ'ব পাৰে আৰু কেনেধৰণৰ পদক্ষেপ হ'ব পাৰে সকলোখিনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুজ ল'বলৈ চেষ্টা কৰিছিল পৰৱৰ্তী যে কাৰ্যক্ৰমণিকা সেই কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰিছিল আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে কালি যিখন সভা আছিলে সেই সভাত তিনি সেনা প্ৰধানৰ যিটো পোছাক আছিলে কমবেট পোছাক সেই কমবেট পোছাকত দেখা পৰিলক্ষিত হৈছিল অৰ্থাৎ সম্পূৰ্ণভাৱে ভাৰতে বুজাই দিছিলে যে আমি যিকোনো অভিযানৰ বাবে সাজু আমি কেতিয়াও পিছ হুহুকি নাহোঁ আমি ভাৰতীয় নাগৰিকক ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে যিকোনো অভিযানৰ বাবে সাজু আৰু সেই কমবেট ড্ৰেছ পৰিধানৰ দৃশ্যই সকলোখিনি পৰিস্ফুট কৰি তুলিছে অকল কালিয়ে নহয় ইয়াৰ পূৰ্বে বিদেশ সচিবৰ সৈতে যেতিয়া কুৰেশী আৰু সমান্তৰালভাৱে কৰ্ণেল কুৰেশী আৰু সমান্তৰালভাৱে উইং কমাণ্ডাৰ ভৌমিকা সিঙে প্ৰেছ মিট সম্বোধন কৰিছিল তেতিয়াও তেওঁলোকক কমবেট ড্ৰেছত দেখা পৰিলক্ষিত হৈছিলে এটা চিম্বলিক বাৰ্তা যে আমি কোনো ধৰণে পিছ পৰি নাথাকোঁ আমি যি ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিবলৈ সাহস আমাৰ আছে আৰু আমি কৰিম সকলোখিনি নীতি আমি প্ৰস্তুত কৰিছোঁ খালি আমাৰ এটাই নীতি আছিলে যে আন্তঃৰাষ্ট্ৰীয় যিসমূহ নীতি সেয়ে পালন কৰা সামৰিক নীতি পালন কৰা কোনো নাগৰিকৰ হানি বিঘিনি নোহোৱা কোনো সেনাক আক্ৰমণ নকৰা কিন্তু আমি যদিও সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছিলোঁ ভাৰতীয় সেনাই কেৱল যদি সন্ত্ৰাসবাদী সন্ত্ৰাসবাদীৰ যি ঘাটি সেই ঘাটিক লক্ষ্য কৰিছিলে তাৰ পিছতো কিন্তু পাকিস্তানে আমাৰ নাগৰিকক লক্ষ্য কৰি লৈছিলে ভাৰতীয় সেনাক লক্ষ্য কৰি লৈছিলে নিৰ্বিচাৰে তেওঁলোকে যি LOCত আছে LOCত গুলী বৰ্ষণ কৰিছিলে চিজ ফায়াৰ উলংঘন কৰিছিলে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰিছিলে আৰু তেওঁলোকৰ যিসমূহ মিছাইল আছে মিছাইলসমূহ নিক্ষেপ কৰিছিলে ইয়াৰ পৰাই স্পষ্ট হৈছে ভাৰত আৰু পাকিস্তানৰ সেনা আৰু প্ৰধানমন্ত্ৰীৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছাৰ মাজৰ পাৰ্থক্য এই পাৰ্থক্য আন্তঃৰাষ্ট্ৰীয় কমিউনিটি আন্তঃৰাষ্ট্ৰীয় সংঘসমূহে নিশ্চয়কৈ বুজি উঠিছে যাৰ বাবে পাকিস্তানৰ লগত এতিয়া কোনো থকা পৰিলক্ষিত হোৱা নাই ইয়াৰ পূৰ্বে নৰম স্থিতি কিছু পৰিমাণে আমেৰিকাই দেখুৱাইছিলে বছৰ আগতে কিন্তু বৰ্তমান আমেৰিকাই পাকিস্তানৰ প্ৰতি তেনেধৰণৰ সহানুভূতি দেখুওৱা পৰিলক্ষিত হোৱা নাই কাৰণ মানুহক এজন মানুহক এবাৰ বুৰ্বক বনাব পাৰি দুবাৰ বুৰ্বক বনাব পাৰি তিনিবাৰ বুৰ্বক বনাব পাৰি কিন্তু পাকিস্তানে বাৰম্বাৰ যে আন্তঃৰাষ্ট্ৰীয় কমিউনিটিক বুৰ্বক বনাব নোৱাৰিব তেওঁলোকে সন্ত্ৰাসবাদ পুহি থাকিব আৰু সন্ত্ৰাসবাদ পুহি থকা কথাটোক ঢাকি ৰাখিব বিচাৰিব সেয়া কেতিয়াও লুকাই নাথাকে এটা সময়ত নিশ্চয়কৈ সকলোৱে বুজি উঠিব আৰু সেয়া বুজি উঠিছে আন্তঃৰাষ্ট্ৰীয় সমূহে যাৰ বাবে এতিয়া সকলোৱে একেমুখে ভাৰতৰ পক্ষত থিয় দিয়া পৰিলক্ষিত হৈছে আৰু পাকিস্তানৰ পক্ষত বৰ্তমান কাকোৱেই থিয় দিয়া পৰিলক্ষিত হোৱা নাই দুই এখন দেশ তুৰ্কী বা আজাৰবাইজান এনেকুৱা ধৰণৰ দেশ তেওঁলোকৰ লগত থিয় হোৱা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে চীনেও ইয়াৰ পূৰ্বে শক্তিশালীভাৱে পাকিস্তানৰ লগত থিয় দিবলৈ চেষ্টা কৰিছিল কিন্তু শক্তিশালীভাৱে বৰ্তমানলৈকে থিয় হোৱা পাকিস্তানৰ সৈতে দেখা পৰিলক্ষিত নহয় সবাতোকৈ ডাঙৰ কথাটো হৈছে যিসমূহ মিডল ইষ্ট আপোনাৰ মধ্যপ্ৰাচ্যৰ দেশসমূহ ইছলামিক দেশসমূহ সেই ইছলামিক দেশসমূহ কিন্তু পাকিস্তানৰ সৈতে নাই পাকিস্তানে ধৰ্মৰ নামত সন্ত্ৰাসবাদ বিয়পাই আহিছে ধৰ্মৰ নামত সকলোতে এক অশান্তি বিয়পাব বিচাৰিছে কিন্তু ইছলাম ধৰ্মৰ নামত যি সন্ত্ৰাসবাদ বিয়পাব বিচাৰিছে তাৰ সৈতে কিন্তু মধ্যপ্ৰাচ্যৰ বহু দেশ পাকিস্তানৰ লগত বৰ্তমান থিয় হোৱা পৰিলক্ষিত হোৱা নাই সীমামূৰীয়া দেশ আফগানিস্তানে পাকিস্তানৰ লগত থিয় হোৱা পৰিলক্ষিত হোৱা নাই ইৰানে পাকিস্তানৰ লগত থিয় হোৱা পৰিলক্ষিত হোৱা নাই এনেধৰণে সমান্তৰালভাৱে UAE কালি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ইছলামাবাদৰ পৰা পাকিস্তানৰ যিখন মেচ আছিলে সেই মেচ এনেধৰণৰ উত্তেজনাময় পৰিস্থিতিৰ কাৰণে UAEত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে কিন্তু তাতো এই পাকিস্তানৰ যিখন মেচ আছে সেই মেচ তাত অনুষ্ঠিত কৰিবলৈ বাধা প্ৰদান কৰিছে যাৰ বাবে পাকিস্তানে তাত মেচ অনুষ্ঠিত কৰিব নোৱাৰিব ইয়াৰ পৰা কি বুজিব পাৰি অৰ্থাৎ UAE পাকিস্তানৰ সৈতে নাই অৰ্থাৎ পাকিস্তানক কোনো ধৰণৰ কথাৰে সহায় কৰিবলৈ প্ৰস্তুত নহয় চুবুৰীয়া দেশসমূহ মধ্যপ্ৰাচ্যৰ দেশসমূহ সমান্তৰালভাৱে ইউৰোপীয়ান দেশসমূহ আমেৰিকা হওক অন্যান্য উন্নত দেশসমূহ বা সামৰিকভাৱে শক্তিশালী যিসমূহ দেশ আছে সকলো দেশেই বৰ্তমান এতিয়া পাকিস্তানৰ লগত থকা পৰিলক্ষিত হোৱা নাই এই ক্ষেত্ৰত ভাৰতৰ যে কূটনৈতিক বিজয় সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু ভাৰতৰ যি বৈদেশিক নীতি বিগত কেইবা বছৰ ধৰি সুচাৰুৰূপে কাৰ্যক্ৰমণিকা লৈছিলে কাৰ্যসূচীসমূহ লৈছিলে ভাৰতীয় বিদেশ মন্ত্ৰীয়ে ভ্ৰমণ কৰিছিলে কেইবাখনো দেশ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ পৰা এনেধৰণৰ যিসমূহ ভ্ৰমণসূচী লৈছিলে তাৰে এক ফল বুলি ক'ব লাগিব এনেধৰণৰ
যি কূটনৈতিক বিজয় এই কূটনৈতিক বিজয়েও পাকিস্তানক বাৰম্বাৰ খুলি খুলি খাইছে যাৰ বাবে তেওঁলোকে কি কৰিব কি নকৰিব ভাবি নোপোৱা হৈছে যাৰ বাবে তেওঁলোকৰ যিসকল নাগৰিক আছে সেই নাগৰিককেই ঢাল বনাই ভাৰতত আক্ৰমণৰ চেষ্টা চলাইছে যাতে ভাৰতে প্ৰত্যাক্ৰমণ কৰিলে তেওঁলোকৰ যিসমূহ বিমান বৰ্ডাৰৰ এলেকাত উৰুৱাই ৰাখিছে তেওঁলোকৰ এয়াৰবেছসমূহ বন্ধ কৰা নাই তেওঁলোকৰ বিমান উৰণ যাত্ৰা বন্ধ কৰা নাই তাৰ পৰিৱৰ্তে ভাৰতে কিন্তু বন্ধ কৰিছে পাঞ্জাব হওক হাৰিয়ানা হওক সীমামূৰীয়া যিসমূহ ৰাজ্য আছে 42টাতকৈ অধিক বিমানবন্দৰৰ যি উৰণ সেই উৰণ বন্ধ ৰাখিছে তাৰ উপৰিও অন্যান্য যিসমূহ বন্ধ নোহোৱা বিমানবন্দৰ তাতো বিভিন্ন ধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছে তাৰ পৰিৱৰ্তে পাকিস্তানে কিন্তু যিসমূহ বৰ্ডাৰৰ সমীপৰ এয়াৰবেছ আছে খোলা ৰাখিছে তাত বিমান অহৰহ উৰি আছে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে প্ৰমাণ সহকাৰে সকলো বিস্তৃতভাৱে ভাৰতে দাঙি ধৰিছে ইয়াৰ পিছতো লাজ পায় নে নাপায় পাকিস্তানে সেয়া নিশ্চয়কৈ আমি ক'ব নোৱাৰো সেয়া নিশ্চয়কৈ তেওঁলোকে জানিব আৰু লাজ পালেও যে তেওঁলোকে এনেকুৱা ধৰণৰ তেওঁলোকৰ যি কুমনোবাঞ্ছাৰ পৰা যে আঁতৰি যাব সেয়া ক'ব নোৱাৰি তেওঁলোকে তেওঁলোকৰ নাগৰিকৰ ফ্লাইটসমূহ বৰ্ডাৰ এলেকাৰ ওচৰৰে চলাই আছে এয়াৰবেছসমূহ খুলি ৰাখিছে যাতে তেওঁলোকৰ যি ড্ৰোন নিক্ষেপ কৰিছে মিছাইল নিক্ষেপ কৰিছে তাৰ প্ৰত্যাক্ৰমণ দিবলৈকে ভাৰতে যেতিয়া আক্ৰমণ কৰিব